নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 এখন বিদ্যালয়ৰ কথা আলোচনা কৰিবলৈ লৈছো বিদ্যালয়খন হৈছে নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন আছে গোলাঘাট জিলাত আৰু এই বিদ্যালয়খনৰ এটা ইতিহাস আছে ইতিহাস হৈছে কি আজি 30-35 বছৰ হৈছে আজিলৈকে এই বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাই চৰকাৰী কোনো দাদৰমহা শিক্ষকসকলে নাপায় আজি কি নহক এতিয়া প্ৰাদেশিকৰণৰ কথাটো ৰাখিছো সদ্যহতে আন এটা কথা লৈহে আগবাঢ়িম এতিয়া এই নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে হেয়া হৈছে আগন্তুক যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী এই জন্ম জয়ন্তীত ৰচনা প্ৰতিযোগিতা এটি আয়োজন কৰিছে যি কি নহওক এতিয়া নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা পঠিওৱা এখন চিঠি এখন জাননী আমাৰ চেনেললৈ প্ৰেৰণ কৰিছে আৰু এই জাননীটো প্ৰচাৰ কৰাৰ বাবে আমাৰ চেনেলক আহ্বান জনাইছে গতিকে এই জাননীটো এই প্ৰতিযোগিতাৰ যে জাননী সেই জাননীটো এতিয়া পাঠ কৰিবলৈ লৈছো আপোনালোকে হেকলৈকে চাই থাকিব গোটেইখিনি কথা বুজি পাব নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতা কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে শাখা অনুপাতে বিভাজিত বিষয়সমূহ 1 নম্বৰ ক শাখা চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ শংকৰদেৱৰ ছাত্ৰ জীৱনৰ মহিমা 300 শব্দৰ ভিতৰত 2 নম্বৰ খ শাখা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শংকৰ মাধৱৰ মিলন আৰু ইয়াৰ অন্তৰালৰ কাহিনী 500 শব্দৰ ভিতৰত 3 নম্বৰ গ শাখা প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ নাটৰ বৈশিষ্ট্য 800 শব্দৰ ভিতৰত ৰচনা লিখিব লাগিব ইয়াৰ নিয়মাৱলী কিছুমান আছে নিয়মাৱলী পাঠ কৰিবলৈ লৈছো 1 নম্বৰ ৰচনাসমূহ সাফ চিকুণতা অৱলম্বন কৰিব লাগিব 2 নম্বৰ ৰচনাসমূহত সম্পূৰ্ণ নিজ বিদ্যালয়ৰ ঠিকনা লগতে নিজৰ ৰোল শ্ৰেণী দিয়াটো বাধ্যতামূলক 3 নম্বৰ ৰচনাসমূহ জমা দিয়াৰ অন্তিম তাৰিখ 10 অক্টোবৰ 2024 4 নম্বৰ ৰচনাসমূহ অনলাইন বা অফলাইনত দিব পাৰিব ৰচনাৰ মূল্যায়ন শ্ৰীযুত টিটাৰাম দাস অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তেখেতে মূল্যায়ন কৰিব ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক অসম চৰকাৰ 2001 চন দলিত সাহিত্য একাডেমি বঁটা প্ৰাপক 2010 সম্পাদক ইয়াৰ আয়োজক মণ্ডলীৰ যি আয়োজক কমিটি আছে তাৰ সম্পাদক হৈছে শ্ৰী প্ৰাণকৃষ্ণ দাস আসলতে বিদ্যালয়খনৰ শিক্ষক প্ৰাণকৃষ্ণ দাস আৰু সদস্য শ্ৰীযুতা লিলি হৈকিয়া আৰু তপন দাস যোগাযোগৰ ঠিকনা দুটা ইয়াত ফোন নম্বৰ দিয়া হৈছে আপোনালোকে নিশ্চয় স্ক্ৰিনত চাই আছে 9365714551 আৰু আন এটা ফোন নম্বৰ হৈছে 6900818079 এই নম্বৰ দুটাত আপোনালোকে যোগাযোগ কৰিলে যিকোনো আলোচনা কৰিব পাৰিব আৰু বিতং জানিব পাৰিব আৰু অন্য জিলাৰ অৰ্থাৎ গোলাঘাটৰ বাহিৰৰ অন্য জিলাৰ পৰা আবেদন ৰচনা লিখি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰচনাখিনি প্ৰেৰণ কৰিব পাৰিব অনলাইনত দিব পাৰিব আৰু যোৱা বছৰ তেজপুৰৰ পৰা পুৰস্কাৰ পোৱা বুলি তেখেতসকলে জনাইছে গতিকে নিখন্দেহে অন্য জিলাৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াত তেওঁলোকে অনলাইন যোগে তেওঁলোকৰ ৰচনা প্ৰেৰণ কৰিব পাৰিব জাননীটো এইখিনি আছিল পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম